অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ আজিৰে পৰা যিহেতু আৰম্ভ হৈছে মানুহ বিহু আৰু যিহেতু পহিলা বহাগ বিহুৰ আজি দ্বিতীয় দিনা ইয়াতেই চিলাপথাৰৰ বৰমূৰীয়া যে তাম্ৰেশ্বৰী আইথান, এই তাম্ৰেশ্বৰী আইথানত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ যিহেতু আজিৰে পৰা যিহেতু এই মানুহ বিহু উদযাপন কৰা দেখা গৈছে। যিহেতু বহাগ বিহুৰ আজি দ্বিতীয় দিনা, যিহেতু আজি দ্বিতীয় দিনাখনে যিহেতু এইখন যি তাম্ৰেশ্বৰী আইথান, এই তাম্ৰেশ্বৰী আইথানতেই যিসকল দেউৰী জনগোষ্ঠীৰ বোৱাৰী যিসকল জ্যেষ্ঠ তেওঁলোকে আহি ইয়াতেই বহাগীয় বিহু উদযাপন কৰা দেখা গৈছে। এনেদৰে এক উদলি মুদলি পৰিৱেশ, এক উখল মাখল পৰিৱেশৰ মাজত গাঁৱৰ যিসকল বোৱাৰী যিসকল জ্যেষ্ঠ যিসকল ইয়াৰে জীয়ৰী সকলো আহি এনেদৰে সমূহীয়াভাৱে বিহু ইয়াতে বিহু আচলতে ইয়াতে উদযাপন কৰা ক'ব লাগিব এক আনন্দময় পৰিৱেশ। যিহেতু ক'ব লাগিব গাঁৱৰ সকলো যিসকল বোৱাৰী এনেদৰে আহি বিহু উদযাপন কৰা দেখা গৈছে। ইয়াৰ যি পৰিৱেশ, প্ৰথমতে মই মোৰ সতীৰ্থক এই পৰিৱেশখিনি দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াতে মোৰ ওচৰত আছে এগৰাকী বাইদেউ, কি ক'ব আজি বিহু? কি ক'ব? আমাৰ বিহু দেউৰী বিহু আমাৰ বুধবাৰে বলি দিয়ে আমাৰ সমাজত, দেউৰী সমাজত। তাৰপিছত আমাৰ পূজা বলি বাদন দিয়ে, ছাগলী, পাৰৰ, কুকুৰা, হাঁহ এইবোৰ আমাৰ বলি বাদন দিয়ে দেউৰী সমাজত। ইয়াতে গাঁৱৰ ৰাইজে ইয়াত সমূহীয়াভাৱে নাচ গান কৰি আছে। সময়ভাগে আমি নাচ গান কৰি আছোঁ। বাইদেউ কি ক'ম? বিহু বিহু দেউৰী বিহু এতিয়া বৰমূৰীয়া দেউৰী গাঁৱৰ আমাৰ বিহু চলি আছে। এতিয়া সন্ধিয়াখনত চবে নাচি আছোঁ, আমি চবে লগে ভাগে প্ৰথমতে নাচ গান কৰাৰ পিছত ঘৰে ঘৰে নাচ গান কৰিব। ঘৰে ঘৰে নাচ গান কৰিব প্ৰথমতে ইয়াত ইয়াত কৰাৰ পাছত ঘৰে ঘৰে কৰিব আৰু তাৰপিছত কাইলৈ মানতো আকৌ কৰিব আৰু কাইলৈও কৰিব, নাচ গান কৰিব। বিহু যেতিয়া ক'ব লাগিব আমি অকণমান এপাকি বিহু গীত গাই দিলে ভাল হ'ব। হ'ব দে। দেউৰী দেউৰী অতীতৰ দেউৰী 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 অতীতৰ দেউৰী শদিয়াত পাতিলে পূজা পাতিবলৈ হাপাৰৰ ছাগলী, পূজা পাতিবলৈ হাপাৰৰ ছাগলী আৰু লাগে তামোলৰ পাণ। পৰ্বতৰে পৰা দেউৰী আহিলে, পৰ্বতৰে পৰা দেউৰী আহিলে, ভৈয়ামত দিলেহি পূজা। তাৰপাছত আহিলে পূজাই ডাঙৰীয়া, তাৰপাছত আহিলে পূজাই ডাঙৰীয়া, তাৰপিছত আহিলে বৰা। এয়া আছিল সুন্দৰ, যিহেতু ক'ব লাগিব যে আনন্দময় পৰিৱেশ ইয়াতে বিহু উদযাপন কৰা দেখা গৈছে। তাম্ৰেশ্বৰী আইথানত সমূহীয়াভাৱে ইয়াৰে যি বৰমূৰীয়া গাঁৱৰ ৰাইজ সকলো ইয়াতে যি তাম্ৰেশ্বৰী আইথানৰ চৌহদত ইয়াতে সকলো এক আনন্দময় পৰিৱেশ। যোৱাকালি যিহেতু এইখন তাম্ৰেশ্বৰী আইথানতে বলি পৰ্ব কাৰ্যসূচী আছিল আৰু তাৰপিছতে আজি এনেদৰে এক উখল মাখল পৰিৱেশৰ মাজত ইয়াতে যিসকল বোৱাৰী আছে জীয়ৰী আছে সকলোৱে আহি এনেদৰে এই যি তাম্ৰেশ্বৰী আইথানৰ চৌহদত বিহু উদযাপন কৰা দেখা গ'ল। নেশ্যনেল ডেইলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।